বাদ দিলোঁ, কেনেকৈ কি কৰিলোঁ মানে মই নিজকে ক'ব নোৱাৰোঁ। মাল বাদ দিলোঁ, বিড়ি বাদ দিলোঁ, চাদা বাদ দিলোঁ, বহুত বস্তু বাদ দিলোঁ, নিজে ক'ব নোৱাৰোঁ। বহুত বস্তু আগতে লাগছিল কিন্তু এক বটল মাল, লাল মাল, কিন্তু খাই খাই মানে ক'ব নালাগে আৰু তাৰ লগত লাগোঁ এনেকুৱা আছিল আগতে। তাক মাৰোঁ এনেকুৱা আৰু তাই কি কৰে তাক উজানো আছিল 100 কেজি, উজান আছিল 100 কেজি, কোমল কাঠৰ নিচিনা আছিল আগতে। এতিয়া হৈছে গিলাচ কাঠৰ নিচিনা হৈ গৈছে। অলপ এতিয়া শিকিলোঁ নতুনকৈ, জিমৰ কথা ভাবিছোঁ, অলপ বডি বনাম বুলি ভাবিছোঁ, অলপ কৰিম বুলি ভাবিছোঁ নিজৰ কাৰণে, নিজৰ দেহাৰ কাৰণে কৰিম বুলি ভাবিছোঁ, নিজৰ দেহাৰ কাৰণে। কিয় অলপ জিম কৰিলে, অলপ কিবা কৰিলে অলপ স্বাস্থ্যটো ভাল হয়, বেমাৰ আজাৰৰ পৰা অলপ মুক্তি পায়। নিজৰ দেহা প্ৰটিন কৰা মানে বেমাৰ আজাৰ ভাল হয়। তাৰ কাৰণে কৈছোঁ মাল খাৱা বাদ দি জিম লোৱা শিকিবি, বিড়ি চাদা খাৱা বাদ দি জিমত যাবি, অলপমান জিম শিকিবি। তহঁতে ইমান মাল খাৱা আছিল, মই এনেকুৱা মাল খাইছিলোঁ কিন্তু ফুল বটল পইচা ক'ত পায় তোমালোকে কিন্তু যদি ফুল বটল মাল খাব লাগে কিমান টকা যায়, পইচা ক'ত পায় সেইটো জানা? মই দিনত কাম কৰি পাইছিলোঁ, মই 1000 টকা 1200 1500 এনেকুৱা পাইছিলোঁ একদিনত কাম কৰি। কি কাম কৰিছিলোঁ ইমান টকা পোৱা? এইটো কাম কৰিছিলোঁ মই কি জানো, লুটিনৰ কাম কৰিছিলোঁ। এনেকুৱা ধূলা বালা তাতে কোনো মানুহ নৰে, এনেকুৱা ধূলা মালা, এনেকুৱা ধূলা বালা, চকুত সোমাই যায়, কিবাত সোমাই যায়, এই চুটি মুখি গোটেই সোমাই যায়। কিন্তু কল খাব লাগে, মিঠাই গৰু খাব লাগে, তেতিয়া দেহাটো হানি নহয়। বৰ কষ্টৰ কাম কৰিছিলোঁ, তাতে কষ্টৰ কাম কৰি কেনে মই দিনটোত 1 বটলকৈ মাল খাইছিলোঁ। দিনত 1 বটল খাই মই পইচা আজিলৈকে মই একটাও জমা কৰিব পৰা নাই। মাল খাই পইচা মই চেছ কৰিছিলোঁ। এতিয়া আহিছে এটাই, এতিয়া ভাবিছোঁ এটাই, এই ভাবিছোঁ নতুন বছৰৰ পৰা